কি শৰ্মা বৰ দুৰ্যোগপূৰ্ণ সহায় কৰিছে সকলোৱে আপোনালোকো গৈছে গুৱাহাটীৰ পৰাও গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰাও গৈছে আমাৰ এটা আন কেইবাজনো সংযুক্ত হৈ আছে পাখি বৰা ৰাতুল যিছু পৰমা গগৈ কালিও মই বহুকেইজনৰ সৈতে কথা পাতিছোঁ বিপদৰ সময়ত আমি আছো মানে থাকিব লাগিব হেতুই ইয়াতে এটো কথা হয় যে গ্লোবাল সিক দেখিয়ে মোৰ মনটো আনন্দিত হৈ গৈছে যে তেওঁলোকে আহি কি সুন্দৰভাৱে let me tell in English also so that he can even understand so global sick came to Assam he helped the people there not only those people helped so many Bollywood even Randeep Huda supported them he came here he supported the global sick even they are doing the rehabilitation part on their side we can see right now so এখিনি সময় যিখিনি সময়ত অসমে ইমান দুৰ্যোগ এটা সহ্য কৰি আছে যিখিনি হয়তো আমাৰ হয়তো আটাইতকৈ বেদনাদায়ক কথা নীলাক্ষীৰ মই এটা ইনিচিয়েটিভ লৈছিলোঁ আমি প্ৰথমবাৰৰ বাবে গৈ তেওঁলোকক যথেষ্টখিনি সহায় কৰিলোঁ কালিলৈ আমাৰ দ্বিতীয় ড্ৰাইভটো আছে সো এইখিনি সময়ত আটাইতকৈ কষ্টকৰ বা হয়তো তেওঁলোকৰ মানসিক স্থিতিটো খুব বেয়া এইখিনি সময়ত কাৰণ যিমানখিনি ঘৰ দুৱাৰ তেওঁলোকৰ নষ্ট হৈ গ'ল পলখে তেওঁলোকক একেবাৰে শেষ কৰি পেলালে ঘৰ দুৱাৰ তাৰোপৰি শিশুসকলৰ মানসিক স্থিতি গোটেইখিনি একেবাৰে আমি চকু দি এবাৰ ভাবিছোঁ যে তেওঁলোকক আমি যথেষ্টখিনি ছাপোৰ্ট কৰিম ঘৰ দুৱাৰৰ ক্ষেত্ৰত সহায় কৰিম অকমান যিখিনি আমি প্ৰচেষ্টা লৈছোঁ হাতত কিন্তু খুব দুৰ্ভাগ্যজনক কথা যে আমি দেখিবলৈ পাইছোঁ ভাৰতবৰ্ষতে এতিয়া খুব বেছি গ্লোবেলি আৰু ভাৰতবৰ্ষটো মনসুনটোৱে খুব বেছি এটা অদ্ভুত ধৰণৰ এটা ৰূপ ল'বলৈ দেখা পোৱা গৈছে এতিয়া শিৱসাগৰ যিটো দেখিলোঁ আমি নোহোৱা নোপোজা কথা মানুহে হয়তো 80-90 ইয়াৰ্ছৰ মানুহে কৈছে যে এনেকুৱা ইমান বছৰত কেতিয়াও দেখা নাই এনেকুৱা ফ্লাড হোৱা কিন্তু কিহৰ কাৰণে হ'ব গ'ল এই বস্তুটোৰ ওপৰত আই থিংক ইনভেষ্টিগেশ্যন এটা হ'ব লাগে মানুহে কৰা বস্তু নে হিউমেন মেড হয় নে ভগৱানে কৰা এইটো এটা দুৰ্যোগ আহি পৰিছে যিখিনি সময়ত মানুহে হয়তো এতিয়া শান্তি নোপোৱা হৈছে ঘৰ নোহোৱা হৈছে চকুৰ আগত সপোন ভাঙি গৈছে হয়তো তেওঁলোকৰ অৱস্থা নোহোৱা হৈছে গতিকে ইয়াৰ ওপৰতো এটা ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু আমি হয়তো ডিফৰেষ্টেশ্যন বা আৰ্বানাইজেশ্যনে আমাক এইবিলাক জেগালৈকে আনি দিছে নেকি সেইটোও কিন্তু এটা প্ৰশ্ন ইয়াত সুধিবলগীয়া নীলাক্ষী শৰ্মা বৰ জটিল পৰিস্থিতি মানুহে কৰিছে এইটোত কোনো সন্দেহ নাই পাহাৰ খান্দিছে কয়লা খান্দিছে শিল খান্দিছে আমাৰ ইক'লজি ধ্বংস কৰিছে গছ কাটি শেষ কৰিছে গতিকে তাৰ কুপ্ৰভাৱ পৰিছে সেইটোত আৰু সন্দেহ নাই খালি এতিয়া কোন কোন দায়ী আৰু সেই তালিকাখন এফালৰ পৰা ইমান সহজে নোলায় ৰাজনৈতিক নেতাসকল সকলোৱে সাঙুৰ খাই থাকে ইমান সহজেতো আৰু কোনো কাকো ধৰি নিদিব আমি চেষ্টা কৰি থাকিব লাগিব মাজে মাজে দুই এষাৰ কৰি হয় এতিয়া চাওক এষাৰ কথা ওলাইছে আমাৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰাই ওলাইছে যে তাতে মানুহৰ জীৱিকা জড়িত হৈ আছে এই মাইনিংটোৰ লগত মানুহৰ জীৱিকা জড়িত হৈ আছে যদি মাইনিংটো বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে বহুত মানুহৰ জীৱিকাটো নোহোৱা হৈ যাব এতিয়া যিকোনো এখন চৰকাৰৰ আণ্ডাৰত যদি মানুহ এজনে নিজৰ জীৱন আৰু নিজৰ জীৱিকাৰ মাজত নিজৰ জীৱিকাটো বাছি ল'ব লগা হয় সেই চৰকাৰ বিফল কাৰণ চৰকাৰৰ দায়িত্বই হৈছে ৰেছপন্সিবল ডেভেলপমেণ্ট নট জাষ্ট ডেভেলপমেণ্ট আৰু আমি সকলোবোৰ চৰকাৰৰ এছেট যদি আজি এখন চৰকাৰৰ আণ্ডাৰত যদি মোৰ পেটৰ ভোকটো মাৰিবৰ কাৰণে মই মোৰ জীৱনটো ডেইলি ছিষ্টেমত মই যদি আই এম পুটিং ইট ইন ডেঞ্জাৰ দেন দ্য গভৰ্ণমেণ্ট ইজ ফেইলিং সেইটো প্ৰথম কথা দ্বিতীয় কথা হৈছে যে কোনো মানে কৃষ্ণাক্ষে সেইদিনা খুব ধুনীয়াকৈ এষাৰ কথা কৈছিলে যে এইটো এক্ট অফ গড নেকি নহয় এইটো এক্ট অফ গড এইটো এটা মেন মেড পৰিস্থিতি যিটো এগ্ৰাভেট হৈছে ডিউ টু নেচাৰেল ৰিজনছ গতিকে সেই পৰিস্থিতিটো ভালকৈ কিয় এনেকুৱা ইমান মানুহৰ কি মানে মাইনিঙৰ ইমান কি প্ৰয়োজন আছিলে যে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিলৈ যাব দিব লগা হ'ল আমি চৰকাৰে এতিয়া কৈছে বহুত কণ্টেণ্ট ক্ৰিয়েটাৰ্ছে ভিউজৰ কাৰণে এইবিলাক কাম কৰি আছে আমি এতিয়া গৈছোঁ হয় ভিউজ পাইছোঁ হয় সকলো কণ্টেণ্ট ক্ৰিয়েটাৰ্ছে ভিউজ পাইছে কিন্তু ভিউজখিনিয়ে দেখুৱাইছে যে আচল চিটুৱেশ্যনটো কি ভিউজখিনিয়ে দেখুৱাইছে যে মানুহৰ কি পৰিস্থিতি হৈছে ভিউজখিনিয়ে মানুহক ইম'চনেলি কানেক্ট কৰিছে আজি গোটেই অসমীয়া কমিউনিটিটো অল অভাৰ দ্য ৱৰ্ল্ড একগোট হৈ পেলাই আগবাঢ়ি আহিছে সেই শিৱসাগৰৰ সেই মানুহখিনিৰ কাৰণে যোৰহাটৰ সেই মানুহখিনিৰ কাৰণে কেনেকৈ আহিছে কাৰণ যেতিয়া চৰকাৰৰ পলমকৈ ৰেছপন্স হৈছিলে ইনিচিয়েলি তেতিয়া সেই ক্ৰিয়েটাৰ্ছখিনিয়ে গ্ৰাউণ্ডত গৈ পেলাই দেখাইছে যে এনেকুৱা ধৰণৰ পৰিস্থিতি আৰু মই নাভাবোঁ যে এটা দুৰ্যোগৰ সময়ত কোনো ক্ৰিয়েটাৰে কোনো মানুহে এই ভিউজ বা নিজৰ পাৰ্চনেল গেইনৰ কাৰণে কাম কৰিব এই প্ৰথমবাৰ মই দেখা পাইছোঁ যে এছএমইজ এজ এ কমিউনিটি ইমান সুন্দৰভাৱে আমি কাম কৰিছোঁ আই থিংক চৰকাৰে এইটো শলাগ ল'ব লাগে
কোনো ক্ৰিয়েটৰ কোনো অৰ্গেনাইজেশ্যন কোনো মানুহ চৰকাৰৰ বিপৰীত নহয় আমি চেলেঞ্জ কৰিব যাব নোৱাৰোঁ আৰু আমি চৰকাৰ হ'ব নোৱাৰোঁ কিন্তু চৰকাৰে যিটো ইনিচিয়েলি মানুহখিনিৰ পৰা হেল্প পাইছে দ্যাট ইজ এপ্ৰিচিয়েট কিছু সহায় পাইছে আৰু সহায় কৰিবই লাগিব চৰকাৰখনতো সহায় কৰিবৰ কাৰণে আছে মই আপোনাৰ ওচৰলৈ আহিম এজনকৈ মোৰ হাতত খৰিকে পাখি বৰা আপোনাৰ অভিজ্ঞতা আৰু এটা কথা প্ৰায়ৰিটি আপোনাৰ চকুত যদি আছে যে এই মুহূৰ্তত এনেকুৱা কথাবোৰ প্ৰায়ৰিটাইজ কৰিব পৰা যায় অগ্ৰাধিকাৰ দিব পাৰি তেনেকুৱা বিষয় থাকিলেও আপোনালোকে ক'ব পাৰিব কাৰণ আপোনালোক তালৈ গৈ আছে যোগাযোগত আছে গতিকে আপোনালোকে এই মুহূৰ্তত আপোনাক ক'বলগীয়া পাখি বৰা হয় এতিয়া আমি দেওবাৰৰ পৰা পানী হৈছিলে আৰু আমি মঙ্গলবাৰৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছো কাৰ্যসূচী হিচাপে এনেকে আছিলে আমি প্ৰথমতে বেলেগৰ মানুহে আমাক ফোন কৰিছে যে আমি নিজৰ ভাৱে আমি কিছুমান কাম সাহায্য আগবঢ়াইছোৱেই তেনেকুৱাতে বাহিৰৰ লোকসকলে আমাক 50 কেজি পানী 200 কেজি দাইল 500 কেজি চাউল বিভিন্ন ধৰণৰ সৰু ল'ৰা ছোৱালী খোৱা বস্তু ষ্ট্ৰেফি পুৰুষ মহিলা সকলোৰে কাপোৰ বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে আৰু এইটো কথা চৰকাৰেও এইখিনি কথা গুৰুত্ব দিব লাগিব যে প্ৰথম অৱস্থাত কিন্তু যিবিলাক ভিতৰুৱা গাঁও প্ৰথম কিন্তু সাধাৰণ ৰাইজে গৈছিল তালৈ নাও লৈ ভূৰ বনাই যেতিয়া এইফালে আপোনাৰ বকতা অঞ্চলত পানী হৈছিল তাৰ যিসকল স্থানীয় ল'ৰা আছিল তেওঁলোকৰ সৈতে যোগাযোগ কৰি প্ৰথম ভূৰ বনোৱাইছিলো নাও খুব কম আছিল নাও মেনেজ কৰাইছিলো তাতকে বেছি ভূৰ সেই ৰাতিখন য'ত যেতিয়া খবৰ পাইছো ভূৰ লৈ গৈ লৰাই গৈ আমি নিজেও গৈ সেই তাত খাদ্য সামগ্ৰী আমি দিছো সেই বস্তুবোৰ তেনেকে প্ৰথম এসপ্তাহটো তেনেকে গৈছে যদিও এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সহায় গৈছে তথাপিও ভিতৰুৱা গাঁও বিলাকলৈকে কভাৰ কৰিব পৰা সম্ভৱ নাছিল যিহেতু শিৱসাগৰত এই বান্ধ প্ৰথম দেখিছে আৰু শিৱসাগৰ প্ৰশাসনিক পৰিষদটোৰ ওচৰতে ইমান মজুত নাছিল সকলো সা সুবিধা কাৰণ কেতিয়াও এই অঞ্চল বিলাকলৈ পানী হোৱা নাই এয়া সকলো ৰাইজে প্ৰথম দেখিছে প্ৰস্তুতি খুব কমেই সেইকাৰণে আমাৰ সময়ো লাগিলে অলপ পাছৰ পৰ্যায়ত এতিয়া আমি বৰ্তমান সময়ত ৰেচন বা বিভিন্ন ধৰণৰ খোৱা বস্তুৰ পৰা আৰম্ভ কৰি যাৱতীয় বস্তুখিনি মানুহৰ হৈ গৈছে কিন্তু এতিয়া কথা হৈছে মানুহৰ ঘৰখন কি হ'ব ঘৰখন এতিয়াও আজি নিমাইজানৰ দৰিকাপাৰ অঞ্চলটোলৈ গৈছিলো তাত এতিয়াও মানুহৰ ঘৰ টিঙৰ ওচৰলৈকে পলস আছে মেটেকাৰে ভৰি পৰিছে এতিয়া সেই অঞ্চল বিলাকত যি সাহায্য 15,000 টকা দিছে বৰ্তমানেও তেওঁলোকে পোৱা নাই আৰু সেই সাহায্যটোৱে যথেষ্ট নহয় কাৰণ ঘৰখন চাফা কৰিবলৈও সেই সাহায্যটো কম ইয়াৰ পাছৰ পৰ্যায়তো ঘৰখন মানুহক সাজি দিয়া তাৰ লগতে তেওঁলোকৰ কোনোবাই আজি হাজিৰা কৰি খাই আছিল কোনোবাই চব্জি দোকান এখন দি খাই আছিল কোনোবাই অকণমান দোকান এখন দিছিল বেছিভাগ গাঁৱৰ মানুহৰ অৱস্থাটো তেনেকুৱাই ধৰণৰ আৰু সেই মানুহখিনিক কেনেকে সংস্থাপিত কৰিব তেওঁলোকৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বহুতৰ ঘৰ সপোন সকলো চুৰমাৰ হৈ গৈছে সেই এটা পৰিয়ালত 4-5 জনকে ব্যক্তি থাকে সেই প্ৰত্যেকজন ব্যক্তিকে আমি কেনেকে নিয়োজিত কৰিম তাৰ লগতে বৰ্তমান আহি পৰিছে তেওঁলোকৰ শাৰীৰিক দিশটো এতিয়া মানুহবিলাকৰ খুব বেমাৰ হৈছে যদিও ঠায়ে মেডিকেল কেম্প কৰা হৈছে সকলো মেডিকেল কেম্পলৈকে যাব পৰা নাই তাৰ লগতে যিসকল লোকে ডায়ালিচিছ কৰি আছিলে যিসকল কৰ্কট ৰোগত আক্ৰান্ত যিসকলে কেমো লৈ থাকে তেওঁলোকৰ কিন্তু সাংঘাতিক প্ৰব্লেম হৈছে কাৰণ যিসকলে ইনচুলিন লৈ থাকে এইখিনি পানীৰ অৱস্থাত তেওঁলোকৰ ইনচুলিন ল'ব পৰা নাই যদিও মানুহে মেডিকেল কেম্প কৰিছে ইনচুলিনৰলৈকে সেইখিনি বিহিত ব্যৱস্থা বৰ্তমানলৈকে হৈ উঠা নাই কেমো যিসকলে লৈছে তেওঁলোকে ডিব্ৰুগড়ত গৈ ল'ব লাগে কোনোবাই গুৱাহাটীত গৈ লয় কোনোবাই যোৰহাটত গৈ লয় কোনোবাই শিৱসাগৰ চুকাফা হস্পিটেলত লয় তেওঁলোকে কেমো ল'ব পৰা নাই এই ধৰণৰ যিসকলৰ এই অৱস্থাটোৰ মাজত আছে তেওঁলোকক কেনে ধৰণে সেইখিনি চৰকাৰৰ বাদে কিন্তু সাধাৰণ ৰাইজে সহায় কৰিব নোৱাৰে সাধাৰণ ৰাইজে সহায় কৰিলে ৰেচনৰ পৰা আৰম্ভ কৰি যাৱতীয় বস্তু ঘৰ সাজি দিয়ালৈকে কৰিছে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিগতভাৱে আমি নিজেও বহুত লোকৰ সৈতে সংযোজিত হৈ আছো সহায় কৰিছে কিন্তু ইয়াৰ পাছৰ পৰ্যায়টো সাংঘাতিক ভয়াৱহ কেৱল 15,000 নহয় লাখ টকা দিলেও সেই মানুহৰ ঘৰ হৈ নুঠিব তাৰ লগতে এতিয়া যিফালে বান আহিলে যিফালে খুঁটিটো ললে পৰৱৰ্তী পৰ্যায়ত সেইফালে খুঁটি লোৱাৰ সম্ভাৱনা আছে আৰু যিটো অঞ্চলত নেপালী খুঁটিত বা সেই সোণাৰী অঞ্চলটোত সন্তক বিহুবোৰত যিখিনি বিস্তৰ ক্ষতি হোৱাৰ লগতে জীৱ জন্তু যি মৃত্যু হৈছে তাত এতিয়াও পলসৰ তলত বহুত জীৱ জন্তুৰ মৃতদেহ ওলাব আৰু উলিয়াবলৈও বহুত সময় লাগিব তাত ঘৰ সাজি যদিও দিয়া হৈছে কিন্তু সেই ঠাইখিনিত মহামাৰী আৰম্ভ হ'ব যিফালে খুঁটি লৈছে পৰৱৰ্তী পৰ্যায়ত সেই খুঁটি কেনেকৈ ৰোধ কৰিব পৰা যাব নদীৰ বান্ধ কেনেকে দিব পৰা যাব এইখিনি আচলতে মুখ্য বিষয় কাৰণ আৰু 6 মাহৰ পাছত হয়তো চাগে সাধাৰণ জীৱন যাপন এটা আহিব তাৰ পাছৰ পৰ্যায়টোত কেনেকে চৰকাৰে সেই ঠাইখিনিত মানুহে ৰোধ কৰিব তাৰ
ব্যক্তিসকলে ঘৰতকৈ এতিয়া কৈছে যে আমাৰ নদী বান্ধ দিয়ক, আমাৰ পানীৰ সমস্যাটো ৰোধ কৰি দিয়ক। আৰু যিহেতু চন্দ্ৰ বিহুগড়লৈ আমি গৈছিলো, তাত মেডিকেল কেম্প কৰা হৈছিল, তাৰ স্থানীয় লোকে যদিও এইটো এটা প্ৰাকৃতিক দুৰ্যোগ বুলিয়ে তাৰ লোকসকলে কৈছে, তাৰ সমান্তৰালভাৱে কিন্তু তাৰ মানুহৰ যি আপোনালোকে ইতিমধ্যে কৈছে তাত কি কি চলি আছে সেইখিনি কথা আমি আগৰ পৰাই জানো, কিন্তু তাত কিয় ইমান দিনে মানুহে মাত মতা নাছিল। এতিয়া মানুহে হেৰুৱাবলৈ আৰু পাবলৈ একো নাই। নিজৰ ল'ৰা হেৰাই গৈছে, নিজৰ পিতৃ হেৰাই গৈছে, নিজৰ মাতৃ হেৰাই গৈছে, একেখন পৰিয়ালৰে 5জন ব্যক্তি 4জনেই হেৰাই গৈছে। সেই মানুহখিনি পাবলৈ একো নাই, এতিয়া হেৰুৱাবলৈ একো নাই। তাৰ বিহিত ব্যৱস্থা আৰু অৱস্থা, এই দুটাই মানুহক খুবেই প্ৰয়োজন বৰ্তমান অৱস্থাত। আমি এতিয়া বৰ্তমান সময়ত খাদ্য বস্ত্ৰ ইয়াতে সীমাবদ্ধ নাৰাখি, ঘৰৰ কাৰণে সীমাবদ্ধ নাৰাখি, এই সামগ্ৰিক পৰিৱেশটো উন্নত এটা মানদণ্ডলৈ লৈ যোৱাৰ বাবে চৰকাৰক কিন্তু আমি আহ্বান জনাইছো আৰু আশা ৰাখিছো যাতে সেইখিনি খুব সোনকালে ততাতৈয়াকে কৰিব লাগিব, নহলে কিন্তু যিমান মানুহ বৰ্তমানলৈকে যিটো অৱস্থা তাতকৈ সাংঘাতিক এটা বেয়া অৱস্থালৈ গৈ আছে। হয়, ঠিকে, গুৰুত্বপূৰ্ণ কথা হৈছে। ৰাতুল যিছু ডাঙৰীয়া, ৰাতুল যিছু, আপুনি কি ক'ব বিচাৰিব? দীঘলীয়া এইকেইদিন আপুনি তাতে আছেই। হয়, প্ৰথমবাৰ দেখি আছোঁ। মই 23 তাৰিখৰ পৰা আছোঁ। তাৰ আগতে ধৰি লওক নিজৰ ঘৰত নাছিলোঁ, মই অলপ অসমৰ বাহিৰত আছিলোঁ। তো সেইদিনাই আহি পিনি চিধাই লাগি গৈছিলোঁ মৰাণৰ শিল্পী সমাজৰ লগতে আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলো। তো প্ৰথমবাৰ জড়িত থাকি মই এইটো দেখিলোঁ যে প্ৰথম অৱস্থাত আমি যেতিয়া পাণ সাহাৰ্য দিব গৈছিলোঁ, আমি নিজৰ মাজতে যি অলপ অৰ্থ আমাৰ সংগ্ৰহ হৈছিলে, তেতিয়া আমি দেখা পালোঁ যে প্ৰথমতে পানী খুব অনাটন ঘটিছিলে। পানী মানে একদম নাই, পানীৰ কাৰণে মানুহে একদম হাহাকাৰ লগাই দিছিলে। আৰু তেতিয়া ধৰি লওক ইয়াত যেনেকৈ আজি দোকানত গ'লে পানী পায়, তো তেনেকুৱা পানী পোৱা নগৈছিলে। তো তেনে অৱস্থা আমি পানী লৈছিলোঁ। তেতিয়া প্ৰথমতে পানী অনাটন হ'ল, তাৰপিছত লাহেকৈ ৰেচনৰ মানুহৰ ঘৰত মানে একদম নাথাকে, খাব নাপাইছিলে, যিহেতু বহুতে ধৰি লওক ভঁৰালৰ কান্ধৰিত উঠি আছিলে বা কোনোবা ঘৰৰ ছাদত উঠি আছিলে, যিহেতু তেওঁলোকে ক'লৈ যাব পৰা নাছিলে। তো তেনে অৱস্থাত ৰেচন আৰু পানীৰ খুব প্ৰয়োজন হৈছিলে প্ৰথম কেইদিনা। তো সেইদিনা আমি তেতিয়া ভিডিঅ' কৰিছিলোঁ, যিহেতু নিজেও বিলাইছিলোঁ, কিন্তু ভিডিঅ' কৰিও দেখুৱাইছিলোঁ যে আপোনালোকে এইবোৰ ঠাইত যাওক আৰু যাতে তেওঁলোকে সেই সহায়ৰ হাতখন পায়। তো তেনেকৈ ভিডিঅ'বোৰ ধৰি লওক কাম কৰিলে, ইটো সিটোকে শ্বেয়াৰ হ'ব ধৰিলে, সকলোৱে গম পালে আৰু বিভিন্নজনে সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ। আৰু মোক পাৰ্চনেলিও বহুতে মানে আপোনাৰ কিবা কিবি দিব বিচাৰিছিলে, কিন্তু যিহেতু মই ধৰি লওক আমি নিজৰ মাজতে কৈছিলোঁ কাৰণে মই বহুতৰ পৰা লোৱা নাছিলোঁ। একদম চিনাকিজনে কোনোবাই ঘৰত আহি কিবা এটা দিয়াৰ পিছতহে ধৰি লওক থৈ দিছিলোঁ সেইখিনি বস্তু। ৰিচেণ্ট মই বিলাই শেষ কৰিছোঁ। তো লাহেকৈ ৰেচনো পালে। তো তাৰপিছত কাপোৰৰ অভাৱ ঘটিলে। আপোনালোকে দেখিছিলে চাগে এজন ডেকা ল'ৰাই আপোনাৰ শিমলুগুৰি অঞ্চলত স্কাৰ্ট এটা পিন্ধি ঘূৰি ফুৰিছিলে। তো কাপোৰৰ অনাটন হৈছিলে, যিহেতু কাপোৰখিনি উটি গুচি গৈছিলে বা তিতিছিলে বা সেইখিনি পিন্ধিব পৰা অৱস্থাত নাছিলে। তো লাহেকৈ কাপোৰো দিব আৰম্ভ কৰিলে ৰাইজে। প্ৰথমতে অলপ পুৰণা কাপোৰো দিছিলে বহুতে। তো বহুতে কমপ্লেইন কৰাৰ কাৰণে দেখিলে পাছত আপোনালোকে ব্ৰেণ্ড নিউ কাপোৰ দিবলৈ আৰম্ভ কৰিছিলে। আমিও বিলাইছিলোঁ, মোকো গুৱাহাটীৰ পৰা পঠিয়াইছিলে 1000 পিছ নতুন কাপোৰ। তো তেনেকৈ কাপোৰো হৈ গ'ল, ৰেচনো হৈ গ'ল। তো তাৰপিছত কি হ'ল, আপোনাৰ হাতত কেছ পইচা নাছিলে। বহুতো সোণৰ অলংকাৰৰ পৰা আৰম্ভ কৰি সকলো উটি গৈছিলে, আমি নিজে দেখিছোঁ। ঘৰবোৰত সোমাব নোৱাৰি আৰু খুব পিছল থাকে, কিছুমান জেগাত চিচাৰ টিচাৰ ভঙা থাকে। আমাৰ লগৰো বহুতো ভয় কাটিছে। তো সেই কেছ পইচা দিবলৈ মই এটা ভিডিঅ' আহ্বান জনালোঁ। তাৰ পাছতে দেখিলোঁ যে ভিডিঅ'টো সেইটো বহুত মানে ভাইৰেল হ'ল। আৰু ভিডিঅ'টো যেতিয়া ভাইৰেল হয়, সঁচাকৈ কাম কৰে তেতিয়া। আৰু বহুত লোকে তেতিয়া আপোনাৰ কেছ পইচা দিবলৈ আৰম্ভ কৰিলে বহুজনক, যোনে যেনেকৈ পাৰে, 1000 হওক 2000 হওক বা 1000 2000কে গোট খাই পিনি কাৰোবাৰ 50,000ও হৈছে। তো কেছ পইচা দিয়া হৈ গ'ল। তো তাৰ পাছত কি হৈ গ'ল আপোনাৰ, মই শেহতীয়াভাৱে এটা বস্তু অনুভৱ কৰিলোঁ যে সকলোৰে স্বাস্থ্য পৰীক্ষাটো ফ্ৰী অফ কষ্ট কৰাব লাগে। বহুত ঠাইত মানে কি হৈছে আপোনাৰ হেল্থ কেম্প বহিছে, কিন্তু বহিলেও ধৰি লওক সেয়া পৰ্যাপ্ত নহয়। আৰু যেতিয়া এজন মানুহৰ হোল বডি চেকআপ যেনেকৈ আমি কৰোঁ, তো তেনেকৈ যিমানসকল লোক ধৰি লওক পানীত আবদ্ধ হৈ আছিল বা সেইকেইটা তেনেকুৱা দুৰ্গন্ধময় পৰিৱেশত আছিলে, তেওঁলোকক চৰকাৰৰ ফালৰ পৰা ফ্ৰী হেল্থ চেকআপ কৰাব লাগে, মানে হোল বডি চেকআপ কৰাব লাগে বুলি ভাবোঁ। যিহেতু নাজিৰাৰ কিছু অঞ্চলত এজন ব্যক্তিয়ে ধৰি লওক আপোনাৰ এই লেতেৰা পানী খাই পালে মানে সাঁতোৰোতে। তো তেনেকৈ তেখেতৰ গ্ৰহণী হ'ল, পেট চলিলে, বহুত উত্তপ্ত মানে বেছি জ্বৰ হৈ যোৱাৰ কাৰণে এজন ব্যক্তিয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আৰু এজনো ঢুকাইছে তেনেকৈ জ্বৰ হৈ পিনি। আৰু কি হৈছে, বহুত লোকে অকণমান জ্বৰ হওঁতে ভয় খাবলৈ ধৰিছে, কিজানি ভাবিছে নি বেলেগ কিবা বীজাণু সোমাই গ'ল গাত। তো ভয় খাওঁতে তেওঁৰ মানে জ্বৰটো আৰু বেছিয়ে হৈছে, বহুতে হস্পিটেলাইজো হৈছে। তো তেনে ক্ষেত্ৰত যিমানসকল লোক ধৰি লওক পানী খাই গৈছিলে বা তেওঁলোকৰ ঘৰত পানী বহুত বেছি সোমাই গৈছিলে, তো হোল বডি চেকআপ কৰাব লাগে ফ্ৰী অফ কষ্ট। এইটো কৰিলে যথেষ্ট ভাল হয়। আৰু যিহেতু আমি পৰহি আপোনাৰ নাজিৰাৰ
হুলাংকাটনি গাঁৱত গৈছিলোঁ। তাত এজন লোকে গধূলি সময়ত মমবাতি আনিবলৈ যাওঁতে তেখেত পানীত উঠি গৈছিলে। তেখেতসকলৰ ঘৰটো আমি চেনিটাইজ কৰিছিলোঁ। যিহেতু এতিয়া চেনিটাইজাৰৰ ব্যৱস্থাও কৰিব লাগে। যিহেতু আমি যেতিয়া আগতে ধৰি লওক সৰু হৈ থাকোঁতে মই দেখা মনত আছে চৰকাৰে আগতে কিবা দৰৱ এটা মাৰে DTP বা কিবা এনেকৈ মহ মৰা দৰৱ কিবা মাৰিবলৈ আহে। তো তেনে ক্ষেত্ৰত এতিয়া যেনেকুৱা ধৰণৰ বীজাণুবোৰ আহিছে তো পূৰা মানে এইটো তেনেকুৱা ব্যৱস্থা ল'লে খুব ভাল হয়। যিহেতু বহুত বেছি লেতেৰা গোন্ধায়। আমিতো মাস্ক লগাই থাকিব পৰা নাই। তেনে অৱস্থাত কিন্তু স্থানীয় মানুহসকল মানে তেনেকৈ আছে মানুহবোৰ, হয়তো তেওঁলোকে মানে পাৰি গৈছে গোন্ধত ল'বলৈ। কিন্তু এদিনীয়াকৈ গ'লে তেনেকুৱা গোন্ধ একেৰাহে পাই থাকিলে কি হ'ব, আপোনাৰ আবুক লাগিব, পেটটো পূৰা গেছ হৈ যায়, তো লাহেকৈ জ্বৰো হৈ যায়, বহুতৰ শুনিছোঁ বমিও হৈছে। তো সেইকাৰণে স্বাস্থ্য পৰীক্ষাটো মানে সোনকালে কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। যিহেতু স্বাস্থ্য থাকিলেহে বাকী ধৰি লওক সকলোখিনি কৰিলেও পাৰিব। আৰু প্ৰথম অৱস্থাত কি হৈছিলে, বিভিন্ন ঠাইত কয় আমাৰ ইয়াত নাপাইছিলোঁ, তাত নাপাইছিলোঁ, এনেকুৱাবোৰ কৈছিলে। কিন্তু মই যিমান দূৰ দেখিলোঁ, যিডোখৰ ঠাইৰ নামে লিখি দিয়ে আমি সেইডোখৰ ঠাইলৈ যাওঁ বা বিভিন্ন ঠাইৰ পৰা মানুহ আহে, মোক ফোন কৰে। তো তেওঁলোকক মই তেতিয়া সেইসমূহ ঠাইলৈ পঠিয়াইছিলোঁ। আৰু পাছলৈ মই নিজেও গৈ দেখিলোঁ যে সকলো ঠাইতে একচুৱেলি শেহতীয়াভাৱে পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ ৰেচন পাতিৰ পৰা আদি কৰি সকলোখিনি পাইছিলে। আৰু লাষ্টলৈ ধৰি লওক চৰকাৰে যেতিয়া কাৰেণ্টটো দি দিছিলে, তেওঁলোকৰ মটৰসমূহ কোনোবাই ভালকৈ চলাইছিলে। তো পানীটো আহিছিলে, প্ৰথমতে ঘোলা আছিলে, কিন্তু পাছলৈ ভাল পানীও আহিব ধৰিলে। তো এতিয়া পানীটো এভেইলেবল হৈ গ'ল, সকলোখিনি হৈয়ে গ'ল। কিন্তু যিসকলৰ ইয়াত আৰু দুটা কথা ক'ম মই, ইয়াত বহুতে বানপানী বুলিয়ে কৈ আছে। একচুৱেলি ইয়াত বানপানী আৰু প্ৰলয় দুটা হৈছিলে। বানপানী কিছু অঞ্চলত হৈছিলে য'ত আঁঠুলৈকে পানী আছিলে, সেইসমূহ অঞ্চলত মানে বানপানী আহিছিলে বুলি মই ক'ম। কিন্তু বাকী যিসকল ধৰি লওক আমাৰ শিমলুগুৰি, বিহুগড়, চন্তক বা নাজিৰাৰ আমাৰ অগ্নিনাভ মন্দিৰ আগৰ ফালে এই অঞ্চলখিনি যেনেকৈ সন্দিকৈ চেতিয়া গাঁও বা দুৱাৰা গাঁও, এইখিনি অঞ্চলত মানে প্ৰলয় আহিছিলে। যিহেতু তাত দেখিছোঁ যে পকা ঘৰ আছে, যাৰ দুমহলীয়া ঘৰ, 3টাকৈ AC আছে, ধৰি লওক গাড়ীও 3-4খন আছে, তেনেকুৱা মানুহৰ অৱস্থাটো একদম শোচনীয় দেখিলোঁ। আৰু য'ত আমি কাপোৰ বিলাব যাওঁতে তেওঁলোকে খুব লাজকেও লৈছিলে, কাপোৰ দিবলৈ গৈছিলোঁ, বা ৰেচনখিনিও নলকে লৈছে। সেইকাৰণে আমি আন্ধাৰতে গৈছিলোঁ যাতে তেওঁলোকেও সেই লাজ অনুভৱ নকৰক। হয়, অৱস্থাপন্ন মানুহৰ এইবাৰ অসুবিধা হৈছে। তেওঁলোকে যাতে লাজ নকৰক ল'বলৈ, বহুতে ধৰি লওক হয় হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ। তাকে বিভিন্ন ঠাইত গ'লো মেলিলোঁ। মই আকৌ আহিম আপোনাৰ ওচৰলৈ, আপোনাৰ পৰা আকৌ শুনিম।